হেল্ল' গাইজ, আৰু এটা নতুন মোবাইল লৈ আহিছে এতিয়া আইটেল কালাৰ প্ৰ' 5G হয়। এইটো দাম বহুত কমেই আছে। এইটো কম দামত ৰেম বেছি আছে। এইটো ৰেম আছে 6GB + 6GB আছে। এইটো ৰেম এতিয়া আনবক্স কৰি আছোঁ। এইটো খুলি আছে, কি কি আছে এইটো চাম। ঠিক আছে, আৰু চবে মোক ফ'ল' কৰক, কমেণ্ট কৰিব, কিবা ভুল শুদ্ধ হ'লে কমেণ্ট কৰিব, আৰু শ্বেয়াৰ কৰিব, ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব। আৰু মোৰ ইউটিউব চেনেল এটা আছে, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। মোৰ ইউটিউব চেনেলৰ নাম হৈছে আফিয়া মোবাইল চেণ্টাৰ। এইটো ছাবস্ক্ৰাইব কৰিব, চবে মোক হেল্প কৰক, ছাপোৰ্ট কৰিব। এইটো খুলি আছে, এইটোৰ ভিতৰত কি কি আছে চাই লওঁ। এইটো কভাৰ আছে ইয়াতে। এইটো কাগজ আইটেলৰ তৰফৰ পৰা দিছে। এইটো এটা কভাৰ আছে ইয়াতে। এইটো কভাৰ হয়, আৰু এইটো মোবাইল। এইটো মোবাইল হয়। মোবাইলটো এইটো এনেকা ডিজাইন হয়। এইটো বস্তু আইটেলৰ মোবাইল হয়, 5G। 10,000 টাকার দাম মাত্র। 10,000 টাকা, 6GB র্যাম আছে। এইটো টাইপ C পোর্ট হয় এইটো, আৰু ইয়াৰফোনো আছে, স্পিকাৰ আছে। এইকেইটা স্পিকাৰ, পিছ চাইডত স্পিকাৰ আছে, এটা স্পিকাৰে আছে এইটো। আৰু কি কি আছে চাই লওঁ। এইটো ডাটা কেবল আৰু চাৰ্জাৰ হয়। এইটো সিম এক্সিটাৰ ইয়াতে আছে, আৰু এইটো হয় চাৰ্জাৰ। চাৰ্জাৰটো এনেকুৱা হয়। চাৰ্জাৰটো কিমান ৱাটৰ হয়? ৱাট দিয়া নাই, এইটো এম্পিয়াৰ 2.4 এম্পিয়াৰ চাৰ্জাৰ হয়। এইটো মোবাইলটো এতিয়া অন কৰি চাওঁ কেনেকা ডিছপ্লে কোৱালিটিও বহুত ভালেই আছে। কম দাম হিচাপত ডিছপ্লে কোৱালিটি বহুত ভাল। থেংক ইউ।